আজি আপোনালোকৰ সন্মুখত এটা বিশেষ মেচিন লৈ আহিছে, যোনটো মেচিনৰ দ্বাৰা 10-12জন মানুহৰ কাম খুব এজন মানুহেই খুব ধুনীয়াকৈ ছিঙি শেষ কৰিব পাৰে আৰু খুব ধুনীয়াকৈ শেষ কৰিব পাৰে। মই এইকেইদিন সেই মেচিনটোৰেই ছিঙাই আছোঁ আৰু মোৰ গছৰ ছিঙাৰ ফলত মোৰ গছৰ কিবাবিলাক চাওকচোন, টেবুলটো কিমান ধুনীয়া সমান হৈ আছে। এনেকুৱা ধৰণৰ টেবুল আপোনালোকেও কৰিব পাৰিব যদিহে আপোনালোকে এই মেচিনটো ল'ম বুলি ভাবে। এই ভিডিঅ'টো চাব পাৰে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আপোনালোকে দেখিছেনে, মই এখন চাহপাত ছিঙা মেচিন এটা হাতত লৈ আছোঁ। এই মেচিনটোৰ নাম হৈছে এগ্ৰ'ছফ্ট ইলেক্ট্ৰিক টি প্লাকাৰ হয়। এগ্ৰ'ছফ্ট কোম্পানীয়ে এই মেচিনটো বনাইছে। এই মেচিনটো সাধাৰণতে খুবেই সুন্দৰ। আপোনালোকে দেখা পাইছে হ'বলৈ পিছফালে মোৰ হাতত মোৰ পিঠিত বেটেৰীটো আছে আৰু হাতত ইয়াত পাতখিনি ৰৈ যায়। এইটো আপোনালোকে দেখিছে হ'বলৈ, ইয়াত পাতখিনি ধুনীয়াকৈ থাকি যায়। তে আপোনালোক এই মেচিনটোৰ বিষয়ে আপোনালোকৰ আগত অলপমান আলোচনা কৰিবলৈ বিচাৰিছোঁ। এই মেচিনটো খুব ধুনীয়া, আচলতে এক কথাত ক'বলৈ গ'লে একদম খুব ধুনীয়া লাগিছে মোৰ ব্যৱহাৰ কৰিবলৈ। আৰু এই এগ্ৰ'ছফ্ট বুলি আচলতে কোম্পানীটো নহয়, এনেকুৱা ধৰণৰ মেচিন আপোনালোকে যি পায় তেনেকৈ ধৰণৰ হ'লেও মানে যিখিনি দেখিছে যে কিছুমান থাকে ইয়াত বেটেৰী থাকে, তো সেইবিলাক মেচিনো খুব ধুনীয়া। তো আপোনালোকে সেইবিলাক ল'ব পাৰে। তো আজি এই ভিডিঅ'টো আপোনালোকৰ লগত এই কাৰণে আলোচনা কৰিব বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে অনুভৱ কৰিব পাৰিব যে এই মেচিনটো আপোনালোকৰ কাৰণে কিমান উপযোগী, আপোনালোকে ল'লে সুবিধা হ'ব, ভাল হ'ব নে বেয়া হ'ব, এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। ঠিক আছে, আপোনালোকৰ লগত আলোচনা কৰোঁ, বেছি সময় নকৰোঁ। এই মেচিনটো আপোনালোকে চাওক, পিঠিৰ ফালে মোৰ এটা বেটেৰী সংলগ্ন হৈ আছে আৰু ইয়াত কানেক্টৰটো আছে আৰু ইয়াতে মটৰটো আছে আৰু ইয়াত ব্লেডটো আছে আৰু এই প্লাষ্টিকটো, ইয়াতে যোনটো নেকি বাকেট, ইয়াতে গোটেই পাতখিনি জমা হৈ যায়। এই মেচিনটোৰ বিষয়ে ইমান টেকনিকেল কথাবিলাক নকওঁ, ডাইৰেক্ট যোনবিলাক দৰকাৰী সেইবিলাকে কওঁ। ইয়াৰ বেটেৰীটোৰ কথা যদি আমি প্ৰথমতে ক'বলৈ যাওঁ, ইয়াৰ বেটেৰীটো খুবেই ধুনীয়া। দিনটো আপোনালোকে যদি ব্যৱহাৰ কৰে দিনটোতো শেষ কৰিব নোৱাৰে। কাৰণ নতুনকৈ আনিছোঁ যেতিয়া মই ইয়াক খুব হ'লে 3 দিনমান ব্যৱহাৰ কৰিছোঁ। 3 দিনত খুব ধুনীয়া ভালেই ছাৰ্ভিচ পাইছোঁ বাৰু। সেইকাৰণে আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। তেওঁ আগতে ইয়াৰ ভাল গুণটোকে কৈ লওঁ নহয় জানো। ইয়াৰ ভাল গুণটো হৈছে এই মেচিনটোৰ দ্বাৰা আপোনালোকে 10-12জনী মানুহৰ পাত ছিঙা মানুহৰ কাম আপোনালোকে অকলে খুব ধুনীয়াকৈ কৰিব পাৰিব। অলপ আগত নিশ্চয় আপোনালোকে দেখিছে যে মই অকলে এজোপা দুজোপা চাহ গছ কিমান টাইমত কাটি পেলাই শেষ কৰিলোঁ। ঠিক আছে, আপোনালোকক মই আৰু এবাৰ দেখুৱাই আছোঁ, তাৰপিছত ইয়াৰ বিষয়ে আৰু অলপ কথা পাতিম। এই পিছফালে দেখিছেনে, আপোনালোকে লক্ষ্য কৰি পাব ইয়াত বেটেৰীটো আছে, ইয়াত ছুইচটো আছে, অন হৈ গ'ল। আৰু যদি ইয়াতে এটা পাৱাৰ ছুইচ আছে, দেখিছেনে, ইয়াত পাৱাৰ ছুইচ আৰু ইয়াত 3টা ছুইচ আছে ইয়াতে। যদি এই য়েল্ল' বটনটো মই টিপোঁ, এইটো অন হৈ গ'ল। এটা বিপ চাউণ্ড নিশ্চয় আপোনালোকে মন দিছে যদি শুনিছে, আৰু এই বিপ চাউণ্ডে মেচিনটো অন হৈ যোৱাকৈ বুজাইছে। কিন্তু তথাপিও এই মেচিনটো নচলিব তাৰমানে এতিয়া। তাৰপিছত এই ছুইচটো অন কৰি ল'ব, এনেকৈ টিপি পেলাই এই বুঢ়া আঙুলিটোৰে টিপি পেলাই এই তলৰ এই ছুইচটো টিপিলে এই মেচিনটো চলা আৰম্ভ কৰিব। আৰু ই বহুত স্পীডত চলে। ইয়াত 1, 2, 3, 4, 5, 6, 7, 8, 9টা ইয়াত ব্লেড আছে, 9 নে 18টা আগা পিছাকৈ খুব ধুনীয়াকৈ কেঁচিৰ নিচিনাকৈ এনেকৈ অহা যোৱা কৰি থাকে, বহুত স্পীডত অহা যোৱা কৰে। তো এইখিনিয়ে ইয়াৰ পাতটো কাটে। তো আপোনালোক এজোপা গছ মই আকৌ ছিঙি পেলাই দেখুৱাইছোঁ কিমান সময় লাগে। এইজোপা গছ ছিঙিবলৈ কিমান সময় লাগে আপোনালোকক মই দেখুৱালোঁ। ইয়াতে বহুত ধুনীয়াকৈ ছিঙা খাইছে, ইয়াতে কি বুলি ক'ম এতিয়া আপোনাক, মই ক'বলৈ ভাষা নাই। ইয়াত ইয়াত এটাও কলি থকা নাই, ডাঙৰ কলি ডাঙৰ পাত ইয়াত নাই। মানুহে হাতেৰে ছিঙিলে অকণমান কিমান টাইম লাগিলে হয় আপোনালোকে নিশ্চয় বাগান থকাসকলে অনুভৱ কৰিব পাৰে। আৰু মই যিহেতুকে ময়ো নিজেই পাত তোলোঁ কেতিয়াবা, কিমান সময় লাগে মই জানো। তো এই মেচিনটোৰ দ্বাৰা একদম কেই ছেকেণ্ডমানতে আপোনালোকে এজোপা গছ খুব ধুনীয়াকৈ ছিঙি দিব পাৰে। এইটো এটা ইয়াৰ প্লাছ পইণ্ট বুলি কৈছোঁ মই আপোনালোকক। আৰু পাতটো ইয়াতে জমা হৈ গৈছে, দেখিছেই। জমা হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত ধুনীয়াকৈ এনেকৈ চালনী এটা বা যিকোনো এটা বাচন লৈ ল'ব, তাতে আপোনালোকে লৈ ল'ব পাৰিব। আৰু যেতিয়াই আপোনালোকে নতুন এক্সপিৰিয়েঞ্চ হয়, কাৰণ মোৰ 3 দিনৰে এক্সপিৰিয়েঞ্চ হ'ল, তেতিয়া খুব ধুনীয়াকৈ মই কাটিবলৈ পাৰি আছোঁ। আৰু যেতিয়া আপোনালোকে নতুনকৈ মেচিনটো ল'ব, তেতিয়া আপোনালোকৰ 1-2টা পাত ক'ৰবাত থাকি আহিব পাৰে, আৰু সেইটো মানুহ লগাই পেলাই আপোনালোকে পিছত মানুহ এজন থাকিব লাগে এই বেগটো ধৰিবৰ কাৰণে। তেওঁলোকে আৰু পাতটো ইয়াতে আনলোড কৰি পেলাই সিহঁতে লৈ আহি থাকিব, কাৰণ আপুনি মেচিনো ল'ব আৰু বেগটোও ল'ব, এইটো সম্ভৱ নহ'ব। এতিয়া আপোনালোকে নিশ্চয় আকৌ এটা খেয়াল কৰিছে যে এই মাত্ৰ এটা বিপ চাউণ্ড আকৌ এটা হ'ল। যদিহে মই কেই ছেকেণ্ডমান এই মেচিনটো নচলাওঁ, তেতিয়া অট'মেটিক এই মেচিনটো নিজেই অফ হৈ যায়গৈ। পাৱাৰটো অন হৈ থাকে, পিছফালৰ পাৱাৰটো মেইন বেটেৰী ছাপ্লাই হৈ থাকে,
কিন্তু এইখিনিৰ পৰা এইখিনি বস্তু নচলে, তেতিয়া বেটেৰীটো মানে খৰচ হৈ নাথাকে আৰু তাৰপিছত আপোনালোকে যদি আকৌবাৰ এইটো দেৰিকৈ টিপে তেতিয়াহে এইটো চলিব। ঠিক শুনিছেনে? এইটো এটা ভাল গুণ এই মেচিনটোৰ। এতিয়া ভাল গুণৰ বিষয়ে ইমানেই, 10-12জনৰ কাম খুব ধুনীয়াকৈ আপোনালোকে অকলেই এদিনত কৰিব পাৰিব, কাৰণ মেচিনে হয়, মেচিনৰ সমান আগবাঢ়ি যাবতো নোৱাৰি মানুহে বাৰু। এতিয়া ইয়াৰ বেয়া গুণো কিছুমান আছে, ভাল গুণ আৰু বেয়া গুণ দুয়োটাই আছে। সেইকাৰণে আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ, যাতে আপোনালোকে মেচিনটো লোৱাৰ আগতেই আপোনালোকে থিৰাং কৰিব পাৰে যে মই মেচিনটো ল'ম নে নল'ম। লোৱাৰ পিছত যদি মেচিনটো এনেকৈ হ'ল তেনেকৈ হ'লে আপোনালোকৰ লছ হ'ব, কাৰণ খেতিয়কৰ লছ হোৱাটো মই কেতিয়াও আশা নকৰোঁ। এতিয়া বেয়া গুণটো আপোনালোক কৈ দিওঁ। বেয়া গুণটো মানে কি, চাহপাত ছিগিলে মানুহে কি কৰে, মানুহৰ নিচিনা বাৰু কেতিয়াও নহয়। মানুহ মানে নিখুঁতভাৱে মানুহে মানে ভুল হয় যদিও মানে খুব ধুনীয়াকৈ বাছি বাছি কাম কৰিব পাৰে। এতিয়া চাওকচোন, যিবিলাকে চাহ বাগান আছে তেখেতলোকে জানে যে চাহপাত এজোপা পাত ছিগিবলৈ হ'লে যথেষ্ট কলি ইয়াত ওলাই থাকে, সৰু থাকে ডাঙৰো থাকে, বা কিছুমানক উঠাবলগীয়া হয়, বা নেক্সট সপ্তাহৰ কাৰণে কিছুমানক উঠাবৰ কাৰণে থৈ দিয়া হয়। তেতিয়া কি হয় মানে, এই মেচিনটো লগাই দিলে মানে একেবাৰে পূৰা সমান কৰি লৈ আহে। সেইটোৱে তাই ইয়াৰ বেয়া গুণ। যদিহে আপোনালোকৰ পাত ছিঙা ৰাউণ্ড ডেজটো আপোনালোকৰ 4 দিন বা 5 দিন হয়, তেতিয়াহ'লে এই ৰাউণ্ড ডেজটো 7 দিন বা 8 দিনলৈ গুচি যাব। এইখিনিয়ে কওঁ, মানে একেবাৰে পূৰা সমান কৰি দিয়ে, আৰু টেবুলটো খুব ধুনীয়া সমান কৰি পেলাই মানে। এইটোৱে ইয়াৰ অলপ বেয়া গুণ আৰু। আজিকালি কি কৰিব, বাৰিষাৰ বতৰ, যিহে মানুহৰ গণ্ডগোল, মানুহৰ অভাৱ, লেবাৰৰ অভাৱ, মানে ইমানেই লেবাৰৰ অভাৱ, সেইকাৰণে এই মেচিনটো আনিবলগীয়া হৈছে। আচলতে যিবিলাকৰ বাগান আছে তেখেতলোকে নিশ্চয় বুজি পাব যে লেবাৰৰ সমস্যাটো এটা কেনেকুৱা ধৰণৰ সমস্যা, আৰু দিনে দিনে দাম বাঢ়ি আছে, আৰু চাহপাতৰ দাম কমি আছে। আমি যিমানখিনি লেবাৰক দৰকাৰ হয় দিব পাৰিলেতো ভালেই বাৰু, কিন্তু ইমানখিনি আমি দিবলৈ অসমৰ্থ, কাৰণ চাহপাতৰ যি নিম্নগামী বজাৰ, আপোনালোকে প্ৰত্যেক বছৰে নিউজ পেপাৰ বাতৰি কাকতত নিশ্চয় পায় যে চাহপাতৰ দামৰ সঠিক দাম নোপোৱাৰ কাৰণে কৃষকে কিমান ভুক্তভোগী হ'বলগীয়া হয়। সেইকাৰণে ইমানখিনি দিব আমি বিচাৰিলেও নোৱাৰোঁ, আৰু মানুহৰো অভাৱ যিহেতুকে, সেইকাৰণে এই মেচিনবিলাক আনিবলগীয়া হৈছে। কাৰণ লেবাৰ যদি থাকে, মানে ধুনীয়াকৈ পাত ছিঙিবলৈ পাৰে, কিন্তু মেচিনৰ ছিগিলে ইমান এটা বাৰু ভাল নহয়, কাৰণ যোনটো নেকি আপোনালোকৰ 4-5 দিনৰ ৰাউণ্ড ডেজ হয়, সেই ৰাউণ্ড ডেজটো 7-8 দিনলৈ গুচি যায়গৈ। সেইকাৰণে আৰু মেচিনলৈ ইমান সুবিধাও যথেষ্ট আছে, অসুবিধাও যথেষ্ট আছে। উপায় নাই। তথাপি ইয়াৰ ভাল গুণখিনি আপোনালোকক দেখুৱালোঁ, আৰু বেয়া গুণটো আপোনালোকক দেখুৱালোঁ। মানে গোটেই কলিবিলাক ইয়াৰ একদম ভাঙি চিঙি গোটেইখিনি লৈ যায়, ভাঙি চিঙি নাযায় আৰু একদম ধুনীয়া সমান কৰি লৈ যায়। মানে ঠাৰিবিলাকো একদম ধুনীয়া সমান কৰি, মানে গছবিলাক ধুনীয়া আপোনালোকে সমান দেখিব। মানে টেবুলটো, যোনটো নেকি টেবুল, চাহপাতৰ টেবুল খুব দৰকাৰ হয়, সেই টেবুলটো খুব ধুনীয়া মেইনটেইন কৰিব পাৰে এই মেচিনটোৱে। একে মানে বুঢ়া ইমান ডাল গুচি যাব। আৰু আপোনালোকে লক্ষ্য কৰিছে চাগে, মই এটা চালনী লৈছোঁ ইয়াতে। এই চালনী এনেকৈ এটা ল'ব, বা নাই চালনী নহ'লেও আপোনালোকে প্লাষ্টিকৰ বাচন ল'ব, কাৰণ চালনীৰ যেতিয়া মেচিন চলাইছে এইবিলাকত গাঁঠি থাকে, প্লাষ্টিকৰ বা কিবা বান্ধা থাকে বাৰু। এইবিলাকো মানে কাটি গৈছে মেচিনটো লাগি পেলাই, খুব ধাৰ হয়। সেইকাৰণে আপোনালোকে প্লাষ্টিকৰ বাচন ল'ব, প্লাষ্টিকৰ বাচন দজাতীয় বাচন ল'ব, তেতিয়া আপোনালোকে ভাল হ'ব। কাৰণ চালনী যদি নতুন আনে, সেই চালনী মানে 2-3 দিনত মানে নষ্ট হৈ যাব। সেইকাৰণে প্লাষ্টিকৰ বাচনবিলাক ল'ব, ভাল হ'ব। ইমানে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ। লাষ্টত আকৌ এটা আপোনালোকক এইখিনিৰ পৰা সেইখিনিলৈ কিমান সময় লাগে আপোনালোকক মই দেখাই আছোঁ বাৰু, চাব। দেখিলেনে, 4-5 জোপা গছ মই কিমান টাইমত ছিঙি শেষ কৰিলোঁ। এনেকুৱা 2-এটাকৈ পৰি আহিব, সেই 2-এটাটো পিছৰ মানুহ যোনে এই মোনাটো ধৰি আহিব, সি বুটলি আনিব লাগিব। ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ। যদি বিচাৰে আপোনালোকে এই মেচিনটো ল'ম বুলি ভাবিছে, এই ভিডিঅ'টো চাই পেলাই ল'ব পাৰে। ইয়াৰ ভাল গুণ বেয়া গুণ নিশ্চয় আপোনালোকে দেখিলে। আৰু এই মেচিনটো প্ৰথমতে মই কৈছোঁ দামটো ইয়াৰ কিমান হয়। ইয়াৰ দাম মই লৈছিলোঁ টুলছভিলাৰ পৰা। টুলছভিলাত আপোনালোকে যিকোনো ধৰণৰ মেচিন, এনেকৈ টি প্লাকিং মেচিন বুলি চাৰ্চ কৰি দিব। টি প্লাকিং মেচিন বুলি চাৰ্চ কৰিলে এনেকুৱা ধৰণৰ মেচিনবিলাক আপোনালোকে তাত দেখিবলৈ পাব। তাতে আপোনালোকে 10,000-ৰ পৰা 18,000, 20,000লৈকে আপোনালোকে মেচিন এনেকৈ কিনিবলৈ পাব।
তে টুলছবিলাক বুলি এপছটোত আপোনালোকে গৈ পেলাই চাৰ্চ কৰিলে তাত বিভিন্ন ধৰণৰ মেচিনৰ সামগ্ৰীবিলাক পোৱা যায়, তাতে আপোনালোকে লৈ ল'ব পাৰিব। ঠিক আছে বাৰু, আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছোঁ বুলি ভাবে মোৰ চেনেলটো লাইক কমেণ্ট কৰি দিব। বন্ধুবৰ্গৰ আপোনাৰ নহ'লেও বন্ধুবৰ্গৰ সহায় হ'ব বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো তেওঁলৈ শ্বেয়াৰ কৰি দিওঁ। বাই, ঠিক আছে আজিলৈ আহিছোঁ, বাই বাই।